শৰ্মাচাৰৰ ওচৰত অংক শিকিবলৈ আহি বিপদত ছাত্ৰী। শৰ্মাচাৰ মানে এইজন বাপন শৰ্মাৰ কথাই কৈছোঁ। এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, বিদ্যালয়ত শিক্ষকতাৰ উপৰি শৰ্মাচাৰে ছাত্ৰ ছাত্ৰীক অংকৰ টিউচন কৰে। লক্ষীপুৰ মহিলা সমবায় সমিতিৰ কুটিৰ শিক্ষা অনুষ্ঠানৰ এটা কোঠালিত আবেলি টিউচন কৰে শৰ্মাচাৰে। সিদিনা 1 জুলাই আছিল। শৰ্মাচাৰৰ ওচৰত অংক শিকি আছিল কেইবাগৰাকী শিক্ষাৰ্থীয়ে। কিন্তু অভিযোগ অনুসৰি অংক নোৱাৰাৰ অজুহাতত এগৰাকী দশম ছাত্ৰীক ৰাখি থৈ বাকী শিক্ষাৰ্থীক যাবলৈ দিয়ে। তাৰ পিছত অকলশৰীয়া ছাত্ৰীগৰাকীৰ সৈতে শৰ্মাচাৰে সংঘটিত কৰে কুকাণ্ড। তপন শৰ্মা বুলি তেখেতে সেইখন স্কুলৰে এজন ছাত্ৰী, ক্লাছ 10ত পঢ়ি থকা ছাত্ৰী এজনীক নিজৰ টিউচন চেণ্টাৰত তেওঁ টিউচন পঢ়ায়। তাতে তেওঁ অপকৰ্ম কৰাৰ চেষ্টা কৰে। যি ঘটনা আমি বিদ্যাৰ্থী পৰিষদে অৱগত হওঁ, ছোৱালীটো ফোনযোগে আমাক যোগায়। ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ অংক মাষ্টাৰৰ কুকাণ্ডৰ সকলো কথা কয়। ছাত্ৰীগৰাকীৰ অভিভাৱকে এই সমগ্ৰ ঘটনা লক্ষীপুৰ আঞ্চলিক ছাত্ৰ সন্থাক অৱগত কৰে। জানিব পৰা অনুসৰি বিগত 10 জুলাই আছুৰ স্থানীয় নেতৃত্ব, লম্পট শিক্ষকসহ আন 2জন শিক্ষক আৰু ছাত্ৰীগৰাকীৰ অভিভাৱকৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে লম্পট শিক্ষকজনে 1 জুলাইৰ ঘটনাৰ কথা স্বীকাৰ কৰে আৰু ভৱিষ্যতে এনে ঘটনা সংঘটিত নকৰোঁ বুলি ছাত্ৰ সন্থাৰ পেডত লিখি দিয়ে। লম্পট শিক্ষকেজনে ছাত্ৰ সন্থাৰ পেড ব্যৱহাৰক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নাবালিকা নিৰ্যাতনত অভিযুক্ত শিক্ষকৰ বিচাৰ আছুৱে কৰিব পাৰে নেকি বুলিও উঠিছে প্ৰশ্ন। অৱশ্যে ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ প্ৰকাশৰ পিছতে লম্পট শিক্ষকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। পক্সো আইনৰ অধীনত ৰুজু হয় গোচৰ। বৰ্তমান লম্পট শিক্ষক বাপন শৰ্মা পলাতক। এই ভয়ংকৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। তপন শৰ্মা বুলি তেখেতে সেইখন স্কুলৰে এজন ছাত্ৰী, ক্লাছ 10ত পঢ়ি থকা ছাত্ৰী এজনীক নিজৰ টিউচন চেণ্টাৰত তেওঁ টিউচন পঢ়ায়। তাতে তেওঁ অপকৰ্ম কৰাৰ চেষ্টা কৰে। যি ঘটনা আমি বিদ্যাৰ্থী পৰিষদে অৱগত হওঁ, ছোৱালীটো ফোনযোগে আমাক জনোৱাৰ পিছত আমি তেখেতৰ ঘৰত গৈ আমি বিষয়টো ভালকৈ তদন্ত কৰাৰ চেষ্টা কৰোঁ। কৰাৰ পিছত আমি অৱগত হওঁ কথাটো সঁচা, আৰু তাৰপিছত আমি তেওঁলোকক আইনী ব্যৱস্থা লোৱাৰ বাবে পৰামৰ্শ দিওঁ। তেওঁলোকে এতিয়া ইতিমধ্যে FIR কৰিছে আৰু OC ছাৰে এই বিষয়টোত আলোচনা গোটেইখিনি তদন্ত কৰি আছে বুলি বিদ্যাৰ্থী পৰিষদে কেইদিনমান আগতে এই বিষয়টো আমি গম পাওঁ আৰু পেডটো আমি পাওঁ। এটা ছাত্ৰ সংগঠনে এনেকুৱা ধৰণৰ কাণ্ড কৰিব বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ, কাৰণ অসমৰ এটা জাতীয় সংগঠন। পেডত তেওঁলোকে মধ্যস্থতাকাৰী হিচাপে পেডখন ইউজ কৰিছিলে বাপন শৰ্মাই চৰি লিখাৰ কাৰণে, মানে তেওঁলোকে পেডত ক্ষমা খুজিছিল। আৰু এইটো এটা বহুত ডাঙৰ প্ৰশ্ন, আৰু এটা সংগঠনৰ পেড এজন ব্যক্তিয়ে নিজস্বভাৱে কেনেকৈ ইউজ কৰিলে, তেওঁলোকে এটা ক্ল'জ ড'ৰ বৈঠক কৰা বুলি আমি অৱগত হৈছোঁ যে ক্ল'জ ড'ৰ বৈঠক কৰি এই বস্তুটো ছেটেলমেণ্ট কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিছিল। তো এটা ছাত্ৰীক 14 বছৰীয়া এটা ছাত্ৰীক নিৰ্যাতন কৰা কেছটোক এটা সংগঠনে কেনেকৈ এইটো কৰিব পাৰিলে, এইটোৰ ওপৰত এটা ব্যৱস্থা আমি অজ্ঞাত কৰা বুলি অনুমান হয় না। ছাত্ৰ সন্থাই জানে, ছাত্ৰ সন্থাৰ পেড যিহেতু ইউজ হৈছে, আমি নিশ্চয় ডেফিনেটলি গম পাওঁ যে এইটো ছাত্ৰ সন্থা ইয়াৰ লগত জড়িত আছে, কাৰণ তেওঁলোকৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পেডটো কেনেকৈ ইউজ কৰিলে যদি তেওঁলোকে গম নাপায়। আৰু তেওঁলোকৰ নেতৃত্বত, কোনোবা এজনৰ নেতৃত্বত বা তেওঁলোকৰ এটা দলৰ নেতৃত্বতে এইটো বস্তু হৈছে বুলি আমি অৱগত হৈছোঁ। আৰু তাতে এটা ক্ল'জ ড'ৰ বৈঠক হৈছিল, তেওঁলোকৰ কাৰ্যালয় বুলি কয়, ক্লাবত এনেকুৱা এটা আলোচনা হৈছে, ক্ল'জ ড'ৰ বৈঠক হৈছে, য'ত বস্তুটো গাপ দিয়াৰ চেষ্টা কৰা বুলি আমি অৱগত হৈছোঁ। কিন্তু তাৰপিছত যেতিয়া আমি কথাটো গম পালোঁ, গম পোৱাৰ পিছত স্বাভাৱিকভাৱে ৰাইজেও কথাটো অট'মেটিকলি ওলাই গ'ল, গম পালে। আৰু গম পোৱাৰ পিছত এইটো বিষয়ত যি হ'ব লগা বা কেছ কৰিব লগা তেওঁলোকে আইনী ব্যৱস্থা লৈছে। এতিয়া আমি এটাই বিচাৰোঁ, বিদ্যাৰ্থী পৰিষদৰ এটাই স্থিতি, বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ সংগঠন, আমি ছাত্ৰৰ পক্ষত আছোঁ। ছাত্ৰক যি নিৰ্যাতন কৰা হৈছে এটা আমি কেতিয়াও মানি নলওঁ, এইটোক আমি ধিক্কাৰ জনাইছোঁ। 2 নম্বৰ কথা, ভৱিষ্যত দিনত যাতে কোনো শিক্ষকে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে তাৰ কাৰণে দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে। আৰু বাপন শৰ্মা বুলি আমি অৱগত হৈছোঁ। শিক্ষকগৰাকীক উচিত শাস্তি দিব লাগে। তেওঁ যদি সঁচাকৈ এই কামটো কৰিছে তেওঁৰ ওপৰত দৃষ্টান্তমূলক শাস্তি। লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হয় আৰু ছাত্ৰীগৰাকীও সেইখন স্কুলৰে ছাত্ৰী হয়। লক্ষীপুৰৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।